সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাতে বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 5 আগষ্ট। 5 আগষ্ট ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু সদায় কোৱাৰ দৰে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। প্ৰথমটো খবৰ যদি আমি চাওঁ, আমি সকলো বানাক্ৰান্ত লোকক সহায় কৰিম। এতিয়া মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে গমে পাইছে, যিহেতু উজনি অসমত আছে আৰু প্ৰায় বিশেষকৈ এই যি শিৱসাগৰ, নাজিৰা, চৰাইদেউ এইবিলাক অঞ্চলত নেপালী খুটি হওক, বিহুবৰ, চন্তক এইবিলাক অঞ্চলত বহুত বেছি, শিৱসাগৰ পানপেচা অঞ্চলত বহুত বেছি ক্ষয় ক্ষতি হৈছে। এতিয়া পানপেচা অঞ্চলত সেইখিনি পানী এতিয়াও সোমাই আছে। তো এইবিলাক অঞ্চল তেওঁ সেইখিনি চালে আৰু চাই মেলি এইটো কথা কৈছে যে আমি সকলো প্ৰকাৰে কি কেনেদৰে কৰিব পাৰি আমি সকলো প্ৰকাৰে তেওঁলোকক সহায় কৰিম আৰু সহায় কৰাটোৱে আমাৰ কৰ্তব্য। কাৰণ কেলে এই বিষয়টো বিশেষকৈ বহুত ভাগে কৈছে কিদৰে সমাধান কৰিব পাৰি। আৰু এতিয়া যদি আমি চাওঁ তেনেহ'লে এই কয়লা হওক বা শিলৰ ক্ষেত্ৰতে হওক, এতিয়া বহুতে কৈছে এতিয়া এই বিষয়খিনি আচলতে নাগালেণ্ড চৰকাৰে এইখিনি চিন্তা কৰি চাব লাগিব। মই কেন্দ্ৰীয় চৰকাৰৰ লগতো সেইখিনি আলোচনা কৰিম। কাৰণ কেলে নাগালেণ্ডত গৈতো মই এইটো বন্ধ কৰিব নোৱাৰোঁ, অসম চৰকাৰে গৈ। তো এইবিলাক কথা তেওঁলোকে কৈছে আৰু বিশেষকৈ স্থায়ীভাৱে কেনেদৰে এইটো বিষয়টো সমাধান কৰিব পাৰি। বিশেষকৈ চৰাইদেউবাসী যি চন্তক, বিহুবৰ, নেপালী খুটি এই স্থানৰ লোকসকলক তেওঁলোকে সেইখিনি সোধপোছ কৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় সোধপোছ কৰি এইখিনি জনাইছে যে কোনটো কৰিলে বহুত বেছি সুবিধা হ'ব বা কেনেদৰে কৰিলে কামবিলাক সমাধান হ'ব। এইটো ক্ষেত্ৰত তো আলোচনা কৰি আগন্তুক সময়ত এইখিনি কামখিনি কৰাৰ কথা তেওঁ মন্তব্য কৰিছে। তেতিয়া কৈছে যে কেনেদৰে কৰিলে মথাউৰি বনালে হ'ব নে বা কি হ'ব। আৰু বিশেষকৈ আমি যদি চাওঁ তেনেহ'লে যি যেনেদৰে পাৰোঁ আমি সকলোখিনি সহায় কৰিম। সেয়া লাগে টকাৰ ফালৰ পৰাই হওক, গৃহহীন নিৰ্মাণ কৰি দিয়াৰ ফালৰ পৰা মুঠৰ সকলো দিশৰ পৰা আমি সহায় কৰিবই লাগিব বুলি তেওঁ মন্তব্য কৰিছে আৰু এইখিনি কৰিম বুলি কথাটো কোৱা দেখা গৈছে মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ যদি চাওঁ, শিৱসাগৰৰ বিভিন্ন যি ঠাইত শুকাইছিলে পানী আকৌ বাঢ়িছে। তেতিয়া যিহেতু ধাৰাসাৰ বৰষুণ, এতিয়া প্ৰকৃতি এনেকুৱা ধৰণৰ ৰূপ লৈছে, আপোনালোকে দেখিছে কেনেকুৱা ধৰণৰ বৰষুণ। যদি আজি দিছে আকৌ কাইলৈ ৰ'দ দিছে, আকৌ বৰষুণ ডাঙৰকৈ আনে। তো এনেকুৱা ধৰণৰ হৈ থকাৰ ফলত এতিয়া শিৱসাগৰৰ বিভিন্ন যিসমূহ ঠাইত এতিয়া শুকাইছিলে পানী হৈ পিনি, কিন্তু আকৌ পানী হোৱা দেখা গৈছে, পুনৰ পানী। আৰু এইখিনি ক্ষেত্ৰত এতিয়া মই বিশেষকৈ ভিডিঅ'ৰ জৰিয়তে এইটো জনাম যে যিসকল নদী কাষত থাকে, একেবাৰে নৈ কাষতে থাকে, ধৰি লওক অলপমান আগতে এই এনেকুৱা ধৰণৰ প্ৰভাৱটো পৰিছিলে, সেইসমূহ অঞ্চলত আপোনালোক সতৰ্ক হৈ থাকিব। কাৰণ কেলৈ ধাৰাসাৰ বৰষুণ হৈ থকাৰ ফলত নৈ পানী কেতিয়া পটকৈ বাঢ়ি আহিব সেইটো আপোনালোকে কেতিয়াও ক'ব নোৱাৰে। সেইবাবে আপোনালোকে সাৱধান হৈ থাকিব। আৰু সাৱধান হৈ থাকিলে, সতৰ্ক হৈ থাকিলে আপোনালোকে হয়তো যি অনিষ্ট হ'ব লগা আছে সেইখিনিৰ পৰা অলপ হাত সাৰিব পাৰিব। আৰু এতিয়া সেইবিলাক আৰু এতিয়া চৰকাৰে পদক্ষেপ লোৱাৰ কথা কৈছে। আৰু আমি যদি চাওঁ এইবাৰ এই যিটো মহাপুলৰ আহিলে, মহাপুলত কিন্তু সহায় কৰিবলৈও বহুত বেছি আমাৰ অসমৰ যিসমূহ ৰাইজ আছে সকলো ওলাই আহিলে, একেলগে একত্ৰিত হৈ সকলোৱে সহায় কৰিলে। ৰাজ্যৰ বাহিৰৰ পৰা সকলোখিনি আহিছে, সহায় কৰিছে। আৰু এই এনেদৰে আমি জীয়াই থাকিব লাগিব। মানৱতা যে এতিয়াও জীয়াই আছে এইখিনি আমি এতিয়া এইবাৰ এই যি পৰিস্থিতি মহাপুলত আমি দেখা পালোঁ। নেক্সটটো খবৰ যদি চাওঁ, যদি আপোনালোকে চৰকাৰী চাউল পায় তেনেহ'লে চৰকাৰী চাউল যদি পায় তেনেহ'লে আপোনালোকে আধাৰ সৈতে আপোনালোকে লিংক কৰি ল'ব। এতিয়া চৰকাৰী যিসমূহ চাউল পাই আছে, ৰেচন কাৰ্ড আছে, আপোনালোকে আধাৰ সৈতে লিংক কৰাটো আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ। যদি কৰা নাই আপোনালোকে অতি সোনকালে কৰি ল'ব। নেক্সটটো খবৰ যদি চাওঁ, গুৰু দক্ষিণা বিষয়টো বহুত ভাগে সুধি আছে কোনসকল শিক্ষাগুৰুৱে পাব নাপাব। মই বিশেষকৈ আপোনালোকৰ বাবে এই বিষয়টো লৈ, গুৰু দক্ষিণা বিষয়টো লৈ মই আপোনালোকক একেবাৰে এইটো বিষয়টো সম্পূৰ্ণ কৰি আপোনালোকক কৈছিলোঁ যে প্ৰত্যেকজন শিক্ষাগুৰু, যিসকল 15,000 শিক্ষাগুৰু আছে তেওঁলোকে সেইখিনি কি কৰিছিলে, অনলাইন কৰিছিলে বুলি কৈছিলে। সকলো শিক্ষাগুৰুকে এই গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে আওতাত আনিব লাগে আৰু তেওঁলোকক সেইখিনি সহায় কৰিব লাগে বুলি মই কৈছিলোঁ। কাৰণ কেলে প্ৰত্যেকজন শিক্ষাগুৰুৱে কোনোবাই 20 বছৰ, কোনোবাই 30 বছৰ, কোনোবাই 35 বছৰ, কোনোবাই 15-20 বছৰ তেনেদৰে খাটনি কৰিহে এইদৰে তেওঁলোকে আবেদন কৰিছে। আৰু যি যেনেদৰে গাইডলাইনত আহিছে, যেনেকৈ আহিছে তেওঁলোকে সেইখিনি আবেদন কৰিছে আৰু অতি সোনকালে তেওঁলোকক সেইখিনি সাহায্য দিব লাগে। নেক্সটটো খবৰ যদি চাওঁ, যোৰহাটত পূৰ্ণ গতিত চলিছে ভোগদৈ মথাউৰি নিৰ্মাণৰ কাম। এতিয়া যিহেতু আপোনালোকে দেখিছে ক'ৰবাত গৰাখহনীয়া হৈছে, মথাউৰি ক'ৰবাত ভাঙো হৈছে। তো এইবিলাক কাম আচলতে এতিয়া যোৰহাটত পূৰ্ণ গতিত চলিছে ভোগদৈ মথাউৰি নিৰ্মাণৰ কাম। যদি এই যি আধাতে এইসমূহ এনেকুৱা ধৰণৰ হৈ থাকোঁতে যদি কামবিলাক নকৰে তেনেহ'লে আগন্তুক সময়ত বহুত বেছি বিপদ হোৱাৰ সম্ভাৱনা থাকে। নেক্সটটো খবৰ যদি চাওঁ, নাজিৰাৰ সোণপুৰীয়া গাঁৱতো অবৰ্ণনীয় পৰিস্থিতি। তেতিয়া আমি যদি নাজিৰালৈ আকৌ যাওঁ, নাজিৰাৰ যি সোণপুৰীয়া গাঁৱতো বহুত বেছি অবৰ্ণনীয় পৰিস্থিতি। এতিয়া বানপানী শুকাই যোৱাৰ পাছত আমি তাত কোনো ধৰণৰ বৰ্ণনা কৰিব নোৱাৰোঁ
কিদৰে ক্ষয় ক্ষতি হৈছে একেবাৰে সকলো তছনছ কৰি থৈ যোৱা দেখা গৈছে এতিয়া নেক্সটটো খবৰ যদি এইটোৱে চাওঁ যে যিহেতু এতিয়া কৃষকসকলৰ একেবাৰে সপোন চুৰমাৰ হৈ গ'ল কৃষকসকলৰ সপোন একেবাৰে শেষ হৈ গ'ল আৰু সেইবাবে যাতে চৰকাৰে কৃষকসকলকো কেনেদৰে সহায় কৰিব পাৰি পদক্ষেপ এটা লয় সেইটোৱে আমি সকলোৱে আশা কৰিম কৃষকসকলক সহায় হোৱাকৈ নেক্সটটো খবৰ যদি চাওঁ সচলত অসম ৰাজ্যিক কেব চালক সন্থাৰ বিক্ষোভ সমদল তো যি পেট্ৰলৰ যি ইথানেল মিহলি এই বিষয়ক লৈ তেওঁলোকে প্ৰতিবাদ কৰা দেখা গৈছে আৰু তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰি কৈছে যে আগন্তুক সময়ত এই বিষয়খিনিৰ ওপৰত চৰকাৰে চিন্তা কৰা বহুত বেছি প্ৰয়োজন আছে বুলি তেওঁ মন্তব্য কৰে নেক্সটটো খবৰ যদি চাওঁ ৰুদ্ৰসাগৰত বানপীড়িত যি লোকক সাহায্য দিবলৈ বয়বস্তু চৰকাৰৰ ফালৰ পৰা আহিছিলে সেই চৰকাৰৰ ফালৰ পৰা অহা বয়বস্তু গাঁও প্ৰধানকে ধৰি বিভিন্ন চৰকাৰী দুই এজন লোকে এই এনেদৰে আত্মসাৎ কৰা অভিযোগ হয় আৰু অভিযোগ অনুসৰি কেইবাজনকো এইখিনি এতিয়া ইতিমধ্যে তেওঁলোকক কৰায়ত্ব কৰে আৰক্ষীয়ে নেক্সটটো ক'ব যদি চাওঁ এককালীন টকা দিব লাগে অংগনবাদী কৰ্মী সহায়িকাসকলৰ এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ এককালীন বিষয়টো তেওঁলোকে কি কৰিব লাগে দিব লাগে এইভাবে যে কাৰণ কেলৈ তেওঁলোকে এইটো পাবলগীয়া আৰু তেওঁলোকক এইখিনি দিব লাগে আৰু দিব এইকাৰণে লাগে যে তেওঁলোকে অতি কষ্টৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে অতি সোনকালে এইখিনি এককালীন টকা দিব লাগে যিদৰে গুৰু দক্ষিণা হওক বা যি অন্যান্য বিষয়সমূহ ক্ষেত্ৰত তেওঁলোকে সেইখিনি টকা দিছে এই বিষয়খিনি তেওঁলোকে জনাইছে তো আজি 5 আগষ্ট ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ